Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। আমি কলাৰ বিষয়ে চাই আছিলোঁ। আজি ভিডিঅ'ত আমি চাম জটিল কলাৰ বিষয়ে। আমাৰ সৰল কলা সম্পূৰ্ণ হৈছে, সো আমি জটিল কলা কমপ্লেক্স টিস্যুৰ বিষয়ে জানিম। জটিল কলা মানে হৈছে যে জীৱৰ কলাত বিভিন্ন ধৰণৰ কোষ থাকে, বিভিন্ন আকাৰ আকৃতি বা বিভিন্ন কাৰ্য কৰা কোষসমূহ লগ লাগি যি কলা গঠন কৰে তাক জটিল কলা বুলি কোৱা হয়। ফৰ এক্সাম্পল ধৰি লোৱা স্কুল এখনত যদি একেটা ক্লাছৰে সাপোজ ক্লাছ 11ৰ হয়নে, ক্লাছ 11ৰ যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে সেইবোৰ ছাত্ৰ ছাত্ৰীক যদি এটা প্ৰগ্ৰাম সম্পূৰ্ণ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে সেইটো হৈছে কি সৰল কলা, এটা ক্লাছৰে গোটেইবোৰে লগ লাগি পেলাই সেইটো কাম কৰিছে। কিন্তু যদি এটা স্কুলৰ বিভিন্ন ক্লাছৰ ল'ৰা ছোৱালীয়ে মিলি পেলাই যদি এটা ফাংচন সম্পূৰ্ণ কৰিবলৈ দিয়া হয় সেইটো হ'ব কি আমাৰ জটিল কলা। ইয়াতে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী লগ হৈ আছে, ৰাইট। সৰল কলাত আছিল একে ধৰণৰ কোষ, জটিল কলাত হৈছে বিভিন্ন ধৰণৰ কোষ। সো জটিল কলা হৈছে একাধিক প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত আৰু একগোট হিচাপে কাম কৰা কোষৰ সমষ্টি। একাধিক বিভিন্ন ধৰণৰ আকৃতি কাৰ্য থকা কোষসমূহ লগ লাগি যদি এটা স্পেচিফিক ফাংচন সম্পূৰ্ণ কৰে তেতিয়া তাক জটিল কলা বুলি কোৱা হয়। জটিল কলা দুই ধৰণৰ, উদ্ভিদৰ জটিল কলা জাইলেম বা দাৰু আৰু ফ্লয়েম বা আধুবাহীৰ দ্বাৰা গঠিত হয়। সো জটিল কলা জাইলেম আৰু ফ্লয়েম হয়। জাইলেম ফ্লয়েমৰ বিষয়ে আমি আগতেও জানিছোঁ হয়নে। এইবোৰ সাধাৰণতে কি হয়, তোমাৰ টিউবৰ দৰে হয়, টিউবৰ দৰে নলীৰ দৰে হয়। যেনেকুৱা আমাৰ দেহত বিভিন্ন ধৰণৰ ভেইনসমূহ থাকে যাৰ দ্বাৰা তেজ চলাচল কৰে বা বিভিন্ন বস্তুসমূহ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। উদ্ভিদৰ ক্ষেত্ৰত তেনেদৰে জাইলেম আৰু ফ্লয়েম থাকে। জাইলেম আৰু ফ্লয়েমে কি কৰে যে আমি জানো যে শিপাই পানী শোষণ কৰে, কিন্তু পানী উদ্ভিদৰ সকলো অংশ, উদ্ভিদৰ পাত, উদ্ভিদৰ কাণ্ড, এইবোৰক যে পানী খনিজ লৱণ এইবোৰৰ প্ৰয়োজন হয় সেইবোৰ কোনে যোগান ধৰে, জাইলেম কলাই। উদ্ভিদৰ মূলৰ পৰা কাণ্ড আৰু পাতলৈকে পানী, অজৈব লৱণ এইবোৰ পৰিবহণ কৰা হৈছে কি জাইলেমৰ কাম। আৰু জাইলেমত যিবোৰ কলা থাকে সেই কলাসমূহৰ বেছিভাগ কলাই মৃত কলা হয়, কিছুমান জীৱিত হ'ব পাৰে কিন্তু বেছিভাগেই ইহঁতৰ মৃত কলাৰ দ্বাৰা গঠিত হয়। জাইলেমৰ ইয়াৰ বাহিৰেও উদ্ভিদৰ বিভিন্ন অংগক শাৰীৰিক শক্তিৰ যোগান ধৰে, পৰিবহণৰ লগতে মেকানিকেল ছাপৰ্টো যথেষ্ট পৰিমাণে দিয়ে জাইলেমে। জাইলেম কলা বিভিন্ন ধৰণৰ উপাদানৰ দ্বাৰা গঠিত, যেনেকুৱা জাইলেম বাহিনিকা যাক জাইলেম ট্ৰেকিডছ বুলিও কোৱা হয়, জাইলেম বাহিকা তাৰমানে হৈছে জাইলেম ভেছেল, জাইলেম তন্তু বা জাইলেম ফাইবাৰ আৰু জাইলেম জীৱিতক বা জাইলেম পেৰেনকাইমা নামৰ ভিন ভিন 4 প্ৰকাৰৰ উপাদানৰ দ্বাৰা গঠিত। আৰু ইয়াতে এটা মন কৰিবলগীয়া কথা, যিবোৰ নগ্নবীজী উদ্ভিদ আছে অৰ্থাৎ যিবোৰ উদ্ভিদত ফুল নুফুলে সেইবোৰ উদ্ভিদৰ জাইলেম কলাত জাইলেম বাহিকা নাথাকে, বুজি পাইছানে। তাৰমানে ফুল নুফুলা উদ্ভিদৰ জাইলেম কলাত কোনো ধৰণৰ জাইলেম বাহিকা নাথাকে। এতিয়া জাইলেম কলা সৃষ্টি হোৱা যিকেইটা উপাদান আছে সেই উপাদানবোৰৰ বিষয়ে আমি এটা এটাকৈ চাম। কোনটো উপাদান কেনেকুৱা ধৰণৰ হয়, কিহৰ দ্বাৰা গঠিত হয়। ইয়াতে চোৱা দুটা চিত্ৰ দিয়া আছে, এটা আছে জাইলেম বাহিনিকা আৰু এটা আছে জাইলেম বাহিকাৰ চিত্ৰ। এইটো হৈছে জাইলেম বাহিনিকা যাৰ মূৰটো জোঙা হয়, আৰু এইটো হৈছে জাইলেম বাহিনিকা যাৰ মূৰটো জাইলেম বাহিনিকাৰ দৰে জোঙা নহয়। সো আমি উপাদানসমূহৰ প্ৰথমতে চাম জাইলেম বাহিনিকা কেনেকুৱা ধৰণৰ হয়। যিটো জাইলেম বাহিনিকা আছে, জাইলেম বাহিনিকাটো হৈছে লিগানিনযুক্ত ডাঠ বেৰ দীঘলীয়া বা নলী আকাৰৰ দুইমূৰ জোঙা আকৃতিৰ কোষ হয়নে। আমি এতিয়া ছবি যে চালোঁ, ছবিত আমি কি চালোঁ, এনেকুৱা দুইমূৰ জোঙা আকৃতিৰ হয় জাইলেম বাহিনিকা। জাইলেম বাহিনিকাত লিগানিন থাকে, লিগানিনে যিটো চেলৱাল থাকে, কোষবেৰ থাকে, কোষবেৰটোক ষ্ট্ৰং বনায়, শক্তিশালী বনায়, ডাঠ বনায়। ইহঁতৰ কোষ ৰস
নাথাকে অৰ্থাৎ প্ৰট'প্লাষ্ট নাথাকে আৰু মৃত কোষ হয়। মৃত কোষত প্ৰট'প্লাজমৰ বা প্ৰট'প্লাষ্টৰ প্ৰয়োজনো নাই। মৃত কোষ মানে হৈছে য'ত কোনো ধৰণৰ কোষীয় ক্ৰিয়াকলাপ নহয়, আৰু যদি কোষীয় ক্ৰিয়াকলাপ নহয় তেতিয়াহ'লে কোষীয় অংগাণুসমূহৰো কোনো ধৰণৰ প্ৰয়োজন নহয়। চ' ইয়াতে কোনো ধৰণৰ কোষীয় অংগাণু নাথাকে, কোষৰস নাথাকে, কোষীয় অংগাণুসমূহ নাথাকে। কোষবেৰৰ ভিতৰ বেৰখন ভিন ভিন স্থানত কম বেছি পৰিমাণে ডাঠ হয়। ভিতৰৰ যিটো আৱৰণি আছে তাতে কিছুমান স্থানত বেছিকৈ ডাঠ হয়, কিছুমান স্থানত কম ডাঠ হয়। জাইলেম বাহিনিকা আৰু জাইলেম বাহিকা সপুষ্পক উদ্ভিদৰ পানী পৰিবহণৰ কাৰণে মূল উপাদান হয়। যিবোৰ ফুল ফুলা উদ্ভিদ আছে সেইবোৰৰ ক্ষেত্ৰত যিটো জাইলেম বাহিকা আছে, এইটো আৰু এটা আছিল কি জাইলেম বাহিনিকা, যাৰ আৱৰণ অলপমান এনেকুৱা ধৰণৰ হয়, আমি চিত্ৰত চাইছিলোঁ। এই দুয়োটাই পানী পৰিবহণ কৰায় আৰু ইহঁতে পানী ভাৰ্টিকেলি পৰিবহণ কৰায়, এনেদৰে পৰিবহণ কৰায়। তাৰমানে এইটো যে কাগজটো যে আছে ইয়াক ওপৰৰ পিনে এনেদৰে পানী পৰিবহণ কৰায়, হৰাইজণ্টেলি এনেকৈ নকৰায়, অৰ্থাৎ ডালসমূহত কৰাব নোৱাৰে, মূল কাগজটোত ইহঁতে পানী পৰিবহণ কৰায়। জাইলেম বাহিকা এবিধ দীঘলীয়া নলী আকাৰৰ লিগানিনযুক্ত কোষবেৰ থকা আৰু ডাঙৰ কেন্দ্ৰীয় গহ্বৰ থকা বহুতো বাহিকা সদৃশ্যযুক্ত কোষৰ দ্বাৰা গঠিত। চ' জাইলেম বাহিনিকা যিটো আছে তাতে দীঘলীয়া কোষ থাকে। জাইলেম বাহিনিকাসমূহত দীঘলীয়া নলী আকাৰৰ আৰু লিগানিনযুক্ত বেৰ থকা ডাঙৰ কেন্দ্ৰীয় গহ্বৰ থকা বাহিকা সদস্যযুক্ত কোষৰ দ্বাৰা গঠিত হয়। ৰাইট, আমাৰ নাম্বাৰ 2 আছিল কি জাইলেম বাহিকা, যাৰ আমি ছবি চাইছোঁ, এনেকুৱা ধৰণৰ আকাৰৰ হয়। যিটো জাইলেম বাহিকা আছে তাতে এটা ডাঙৰ গহ্বৰ থাকে, আৰু তাত যিবোৰ কোষ থাকে সেইসমূহক বাহিকা সদস্য বুলি কোৱা হয়। বাহিকা সদস্যৰ দ্বাৰা ই গঠিত হয়। জাইলেম বাহিকা কোষেও কোষ ৰসহীন হয়। চ' ইহঁতৰো কোনো ধৰণৰ কোষ ৰস নাথাকে, অৰ্থাৎ ইহঁতো মৃত কোষৰ দ্বাৰা গঠিত হয়। যিবোৰ বাহিকা আছে বাহিকাসমূহত কিছুমান ছিদ্ৰ আছে, আৰু এই যিবোৰ ছিদ্ৰ আছে এই ছিদ্ৰসমূহৰ দ্বাৰা এটা কোষ আন এটা কোষৰ সৈতে সংযুক্ত হৈ থাকে। এনেকুৱা এটা কোষ আছে, ইয়াতে এটা ছিদ্ৰ আছে, সেইটো ছিদ্ৰৰ সৈতে আন এটা কোষ কেনেদৰে সংযুক্ত হৈ থাকে। তাৰপিছত হৈছে জাইলেম ফাইবাৰ বা জাইলেম তন্তু। এই কোষসমূহ বেছি ডাঠ কোষবেৰযুক্ত আৰু কেন্দ্ৰীয় অৱহিকা নথকা কোষৰ সমষ্টি হয়। ইয়াতে কোনো ধৰণৰ লিউমেন নাথাকে, লিউমেন নথকা কোষৰ সমষ্টি হয় ইহঁত, আৰু ইহঁতৰ হয়তো পটযুক্ত নাইবা পটহীন হ'ব পাৰে। ইহঁতত পট থাকিবও পাৰে বা পট নাথাকিবও পাৰে। তাৰপিছত হৈছে জাইলেম জীৱিতক বা জাইলেম পেৰেনকাইমা কোষবোৰ জীৱিত আৰু পাতল বেৰযুক্ত, আৰু ইহঁতৰ কোষবেৰ চেলুলছৰ দ্বাৰা গঠিত। আমি পেৰেনকাইমাৰ বিষয়ে আগতেও জানিছিলোঁ। পেৰেনকাইমাসমূহ সাধাৰণতে জীৱিত কোষ হয়। ইহঁতৰ এইবোৰ হৈছে জীৱিত কোষ, ইয়াৰ ভিতৰত কোষীয় ক্ৰিয়াকলাপ চলি থাকে, আৰু এই কোষসমূহ চেলুলছৰ দ্বাৰা গঠিত হয়, আৰু শ্বেতসাৰ, চৰ্বি, টিনন আদি দ্ৰব্য ইহঁতে সঞ্চয় কৰি ৰাখে। আমি জানো পেৰেনকাইমাই খাদ্য সঞ্চয় কৰে, হয়নে? ইহঁতৰ কোষ মধ্যৱৰ্তী স্থান থাকে য'ত ইহঁতে খাদ্য সঞ্চয় কৰে, আৰু উদ্ভিদৰ দেহত পানীৰ অৰীয় সংবহন, ৰেডিয়েল কণ্ডাকশ্যন, জীৱিতকৰণ, ৰশ্মি কোষৰ দ্বাৰা ইহঁত সংগঠিত হয়। ইহঁতে উদ্ভিদসমূহক হৰাইজণ্টেলিও পানী যোগান ধৰে। ছাপ'জ এইটো এটা উদ্ভিদ হয়, যিটো উদ্ভিদত জাইলেম বাহিকাই পানী এনেকৈ পৰিবহণ কৰায়, হয়নে? ভাৰ্টিকেলি পৰিবহণ কৰায়। ইয়াৰ যিবোৰ ডাল থাকিব, এনেকৈ ডাল ওলাব, উপডাল ওলাব, সেইসমূহত পানী কোনে পৰিবহণ কৰায়? জাইলেম পেৰেনকাইমাই পানী পৰিবহণ কৰায়। আৰু ইয়াৰ কাম হৈছে কি ই খাদ্য সঞ্চয় কৰি ৰাখে। যিকোনো পেৰেনকাইমাৰ কামেই হৈছে খাদ্য সঞ্চয় কৰা, আৰু ইয়াত যিবোৰ কোষ থাকিব সেই কোষসমূহ কি থাকিব? জীৱিত কোষ থাকিব, আৰু ই ছাইড ৱেজ পানী পৰিবহণ কৰায়। ছাইডৰ পিনে যিমান পানী খনিজ পদাৰ্থৰ প্ৰয়োজন হয় সেইবোৰ পৰিবহণ কৰাত ই সহায় কৰে। চ' আজি ভিডিঅ' ইমানখিনিয়ে। থেংক ইউ।